নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল প্ৰাঞ্জল কিচেনলৈ স্বাগতম জনাইছোঁ। আজি মই এটা চিকেনৰ ৰেচিপি লৈছোঁ। চিকেনৰ ৰেচিপিটো কিহেদি বনাওঁ আপোনালোকে ভিডিঅ'টো সকলোৱে চাব। আৰু এই চিকেনৰ ৰেচিপিটো মই টেষ্ট কৰাৰ কাৰণে মই সৰু ল'ৰা 3জনক মই নিমন্ত্ৰণ জনাইছোঁ। আৰু সেই সৰু ল'ৰাকেইজনে কেনেকুৱা পায় খানাটো খাই, কেনেকুৱা পায় আপোনালোকে ফুল ভিডিঅ'টো আপোনালোকক দেখুৱাম। আৰু আহকচোন দেৰি নকৰি আমি ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ। ৰেচিপিটো বনাওঁতে কি কি যোগাৰ লাগে আপোনালোকক মই দেখি দিওঁ। মই পালেংটো যিহেতু মই আজি পালেঙেদি চিকেনটো বনাম, সেইকাৰণে মই পালেংটো সৰু সৰুকৈ মিহি মিহিকৈ কাটি লৈছোঁ। আপোনালোকে মিক্সিত মাৰিও বনাব পাৰে। মই এনেকৈ সৰু সৰু কাটি লৈছোঁ, যিহেতু মই ভিডিঅ'টো বনাই আছোঁ পথাৰত, ইমান ভিডিঅ' নাই, সেইকাৰণে মই মিহি মিহিকৈ কাটি লৈছোঁ। পালেং শাক, বিলাহীটো মই সৰু সৰুকৈ কাটি লৈছোঁ। এইটো হ'ল পিঁয়াজ, সৰু সৰু কাটি লৈছোঁ। চিকেন আছে, মিঠাতেল, গোটা গৰম মছলা আছে, হালধি আছে, নিমখ, জিৰাৰ গুড়া আছে, গোটা জিৰা আছে, আৰু শুকান জলকীয়া আছে, আৰু দৈ, চুদাৰ দৈ। এখানটি হ'ল মোৰ যোগাৰ। প্ৰথমতে মাংসটো মই 20-25 মিনিটৰ কাৰণে মই মেৰিনেট কৰি থ'ম। কি কৰোঁ আপোনালোকে চাই থাকক। প্ৰথমতে মাংসটো লৈছোঁ মই, তাৰপাছত দিম হালধি, নিমখ, এইটো আছে দৈ, আৰু গোটা গৰম মছলা দিম, আৰু আদা নহৰু, আৰু জিৰা। এতিয়া মই চিকেনৰ ৰেচিপিটো আৰম্ভ কৰিম। প্ৰথমতে দি লৈছোঁ মই মিঠাতেল। যিহেতু আমাৰ তেলটো গৰম হৈ গ'ল, এতিয়া দিম মই গোটা গৰম মছলা, শুকান জলকীয়া, আৰু গোটা জিৰা। এতিয়া মই দিম সৰু সৰুকৈ কাটি থোৱা পিঁয়াজ। পেষ্টটো আমাৰ ভালদৰে ভাজা হৈ গ'ল। এতিয়া দিম মই সৰু সৰুকৈ কাটি থোৱা বিলাহী। সোৱাদ অনুযায়ী মই নিমখটো দি ল'ম, আৰু সলকান্তে নিমখটো দিলে গলাত সহায় কৰে। বাকী খানা বনাই থাকোঁতে খুৰা একজন আহিল, মোক ফোনো কৰিছিল। খুৰাটোৱে কৈ আছোঁ মই আজি খানা বনাই আছোঁ বা ৰেচিপি দি আছোঁ। কি কথা আছিল খুৰা? মোৰ ছোৱালী এটা বেমাৰ, আৰু গম পাইছোঁ তুমি বহুতোক বোলে সহায় কৰিছ। মোৰো সেই ছোৱালীটোক অলপমান চালি ভাল আছিল। ছোৱালী মানে কি হৈছে? তাৰমানে উঠিব নোৱাৰে আৰু খোজ চোজ কাঢ়িব নোৱাৰে। বহুত বছৰ হৈ গ'ল, বহুত পইচা চেষ্টা কৰিছোঁ, কিন্তু আকৌ কৰিব পৰা নাই। ঘৰৰ অৱস্থাও ভাল নহয়। বাকী কি কৰিব লাগিব কোৱা মোক ডাইৰেক্ট। এখন এই হুইলচেয়াৰ এখন হ'লে ভাল হয়। হুইলচেয়াৰ তাৰমানে ঠেলে নিয়ে ক'ৰবাত নিয়াৰ কাৰণে, বা অলপ ফুৰিবও নিব পাৰি। হুইলচেয়াৰ খান হ'লে চব সুবিধা হয়। তাইক অলপমান যিহেতু ঘৰতে বন্দী হৈ থাকে, তাইক অলপ বাহিৰত হাৱা বতাহ খাবও আনিব পাৰি খানা। বাকী হুইলচেয়াৰ খান মই দিব চেষ্টা কৰিম খুৰা, তোমাক কথা দিলোঁ। বাকী সকলোৱে ভিডিঅ'টো চাব, আৰু যদি এনেকুৱা পদক্ষেপ লৈ ইমান যদি হুইলচেয়াৰ লাগে হুইলচেয়াৰে দিম। তেখেতসকলে হুইলচেয়াৰ বিচাৰিছে, মই হুইলচেয়াৰ দিব চেষ্টা কৰিম, বা আপোনালোকেও যদি দিব চেষ্টা কৰে মোৰ লগত যোগাযোগ কৰিলে হ'ল। আৰু এই পৰিয়ালটো কিবা এটা সকাহ হ'ব সেনা। বাকী যি পাৰোঁ মানুহৰ মাজত মই সদায় আছোঁ। বিলাহী আৰু পিঁয়াজটো ভালদৰে গ্ৰেভি হৈ গ'ল, আপোনালোকে চাব পাৰে। এতিয়া দিম মই মিহি মিহিকৈ কুটি থোৱা পালেং শাক। বাকী মাঘ বিহুৰ কাৰণে মই যোনটো কণ্টেণ্ট হাতত লৈছোঁ, ধৰক 20-25 জন মানুহৰ কাৰণে যোনটো মই ডনেট দিব খুজিছোঁ, মাছ, মাংস, গেলামালটো, আৰু দৈ, ক্ৰীম, আৰু চিৰা। তাৰে মাজত এজন দাদাই মোক সিদিনা ফোন কৰিছিল মাজতে, ৰঞ্জন দাস। তেখেতৰ ঘৰ হ'ল আৰাংমুৰ, তেখেতে গুৱাহাটীত থাকে, ঠিকা কৰে। তেখেতে মোক পথাৰ মাংস 1 কেজিকৈ 25 কেজি, ধৰক 20-22 কেজিৰ ভিতৰত তেখেতে পথাৰ মাংসটো ডনেট দিছে। লগতে মাছ, তাৰপিছত দৈ, ক্ৰীম তেখেতে এখানটি দিব বুলি মোক আশ্বাস দিছে। সেই চকতে মই মোৰ প্ৰাঞ্জল কিটচেন তৰফৰ পৰা তেখেতক ধন্যবাদ জনাইছোঁ। এনেকুৱা মানুহ যাতে আৰু
থাকে আমাৰ অসমত দৰকাৰ তেখেতে যে মোৰ সামান্য মই হ'ল সামান্য ইউটিউবাৰ এটা ধৰক তেখেতে যে ভিডিঅ'টো চাই তেখেতে আগবাঢ়ি আহিছে তেখেতক ধন্যবাদ জনাইছোঁ আৰু বহুতে মোক আশ্বাস দিছে দিব বুলি আৰু এজন ৰুমি বৰ্মন বুলি তেখেতে ৰেলৱেত কাম কৰে তেখেতেও মোক 2000 টকা ডনেট দিছে তেখেতকো মোৰ বাইদেউক মোৰ প্ৰাঞ্জল কিটচেন তৰফৰ পৰা ধন্যবাদ জনাইছোঁ আপোনালোকে চাব পাৰে পালেং শাক আৰু এইটো গ্ৰেভি হৈ গৈছে পালেং শাক বিলাহী আৰু পিঁয়াজটো গ্ৰেভি হৈ গৈছে এতিয়া মই আগতে মেৰিনেট কৰি থোৱা মাংসখিনি মই ইয়াত দি ল'ম বাকী আমাৰ নিমন্ত্ৰণ অতিথি আহি গ'ল আমাৰ গোপাল দুটো আহি পালাক বাবু খবৰ কেনাই ভাল হা ভাল স্কুলত গৈছিলে নে নাই কোন তুমি কোন শ্ৰেণীত পঢ়ি আছা ফোর হা ফোর 4 তুমি দ্বিতীয় দ্বিতীয় কোন স্কুল পঢ়া কো 213 নং দতৰা নিম্ন বুনিয়াদী বিদ্যালয় কোন স্কুল পঢ়া 213 নং দতৰা নিম্ন বুনিয়াদী বিদ্যালয় বাবু নাজানো নেকি স্কুলৰ নাম নাজানো পাৰি হা বাবু পাৰি কি বাকী যে খানাটো মই খাবা নিমন্ত্ৰণ জনাইছোঁ খানাটো খাবা না কেনে হ'ব খানাটো হেল্ল' হা হেল্ল' এতিয়া ধৰক 5 মিনিটৰ কাৰণে মই ঢাকনিখন মাৰি দিম বাবু তোমাৰ পৰিচয়টো দিয়া তোমাৰ নাম কি মোৰ নাম নমস্কাৰ মোৰ নাম শ্ৰী ৰক্তিম শৰ্মা বাকী ঘৰত কোন কোন আছে তোমাৰ মোৰ ঘৰত মা আছে দেউতা আছে ভাই আছে আইতা আছে ককা আছে আৰু ঘৰটো কোন জাগাত গাঁওখনৰ নাম কি আমৰা আমৰা বৰি আমৰা বাবু তোমাৰ খবৰ ভাল আৰু নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম চিৰকল্পজ্যোতি দাস তোমাৰ ঘৰ কোন কোন আছে মা আইতা দেউতা নাই ন দেউতা নাই বাকী ইয়াত দেউতাকটো আমাৰে লগে আছিল ধৰক আজি 5 বছৰমান হ'ল ঢুকাইছি বাকী কোনো ৰকমে চলি আছে মাকটো দোকান এখন দেই সেংকি ঘৰখন চলি আছে আৰু ইমান সবল মানুহ নহয় যেংকি ধৰক দোকানত যি পায় সেংকি আন ঘৰখন চলি থাকে সাহসটো বঢ়িয়াক আৰু ইও পঢ়ি আছে সিমান ফেচিলিটি পাব পৰা নাই যিহেতু দুখীয়া মানুহ ইনকাম চৰ্চ আছিল দৈতকটো সেইটো দৈতকটো নাই দৈতক নহয় মানুহে চবেই গমেই পাব নহয় মাকটো কিমান সংগ্ৰাম কৰিব লাগিব চলি এটাৰ কাৰণে ধৰক ইয়াৰ পান কেঁচুৱাতে দেউতাকটো ঢুকাইছে সেইকাৰণে ধৰক আমিও কিবা কানি পাৰিলে সহায় কৰি থাকোঁ বা মাঘ বিহুত ফাৰ্ষ্ট খানা ৰ'বা মাঘ বিহুটো ধৰক এই যিটো দুখীয়াৰ যোনটো ডনেট কৰিম ভাবিছোঁ প্ৰথমতে এহেঁতকে দিম দে কি হ'ব খানা চানা খাই থাকিব লাগিব আৰু খাই থাকিব নাথ হা ক'ক যোৱা ঘূৰি মিটিঙক যাব এই মিটিং যোৱা মানুহ বহুত বাকী তোমাৰ কিবা হেৰি আছে নেকি ক'ব লগা আছে নেকি মোক কি ক'বা কিবা লাগে বুলি কৈছিলা নহয় কি লাগিব কি লাগে বুলি কৈছিলা তুমি পঢ়াৰ কিবা বস্তু আছে নে নাই আছে কাপোৰ চাপোৰ পুৰা কিবা কৈছিলা নহয় কাপোৰ লাগিব কিবা কি কৈছিলা তুমি মোক কাপোৰ আছে কিন্তু ডাঙৰ হা ডাঙৰ ডাঙৰ হৈছে মানে তাৰমানে ইয়াৰ এটা জেকেট আছিল তাৰমানে জেকেটটো কি হৈছে ভালকৈ কৈ দিয়া ডাঙৰ হৈছে ডাঙৰ হৈছে মানে জেকেট এটাই তোমাৰ অ জেকেট এটা হ'লে এটা কি সেই যোনটো জেকেট সোনটো তাত ডাঙৰ হৈ গৈছে হয়নে এতিয়া এটা জেকেট লাগিব হয়নে ধুনীয়া জেকেট এটা বয়স কিমান হৈছে তোমাৰ 8 বছৰ জেকেটটো পিন্ধাতে কিমানমান দীঘল হৈছে বাকী কোনে কিনিছিল এইটো মামা এটাই দিছিল বাকী দীঘল হৈ গৈছে বাকী জেখান্তি ধৰক ইয়াৰ পঢ়া খৰচটো আছেই বাকী মাকৰ লগত মই আলোচনা কৰি ল'ম আৰু জেকেটটো মই অতি সোনকালে ধৰক কালি আজি গধূলি মই দিবলৈ চেষ্টা কৰিম ঠিক আছে বাকী 3জন বুলি কৈছিলোঁ নাই 2জনহে আগত আহিল একজন আৰু আহি পেলাক স্কুল ছুটি হোৱা নাছিল কোন ক্লাছত পঢ়ি আছা বাবু হা এই এফালে চাই হাঁহি যাই দিছে নেকি আৰু সেই ইয়াৰ স্কুলখনৰ নাম কি বিষ্ণুৰাম মেধি উচ্চতৰ মাধ্যমিক বিদ্যালয় বাকী খুৰাই লৈ আহিছি খুৰা কি ক'বা এয়াই আৰু মই কিনো ক'ম ল'ৰাটোক সি নিমন্ত্ৰণ দিছিল এই নিমন্ত্ৰণ ৰক্ষাৰ কাৰণে তেওঁ স্কুল ছুটি দিয়া নাছিল স্কুল ছুটি দিলাক তাড়াতাড়ি ঘৰৰ পৰা তাক উলিয়াই লৈ গুচি আহিলোঁ স্কুল ইউনিফৰ্ম খুলি বাকী খানাটো কি পাৰোঁ এনে বা কেনাই পায় খানাটো টেষ্টটো কৰিবই নহয় বাবু খানাটো ভাল হ'ব না বৈ বাবু যিটো মই ঢাকনখন দিছিলোঁ 5-10 মিনিটমান হৈ গ'ল এতিয়া চাই লওঁ কেনেকুৱা লুক লৈছে
বঢ়িয়া কালাৰ চালাৰ ঠিকেই আছে। এতিয়া কিন্তু হালধিটোও মই নেদাওঁ, হালধি মছলা চছলা চব দিছোঁ মেৰিনেট কৰি থওঁতে। এতিয়া মই কম পৰিমাণে পানী দি ল'ম। আপোনালোকে চাবলৈ কি কালাৰ লৈছে এইটো। বাকী এজন দাদাই 500 টকা ধুনাই দিছে, ঋতুৰাজ দাস। তেখেতৰ ক'ত ঘৰ মই ডিটেইলছ তাৰমানে জনা নহ'ল। আৰু এজন মোৰ আটা হয়, তেখেত দীনেশ শৰ্মা বুলি, তেখেত জটিয়াত থাকে, কাহিলীপাৰা জটিয়াত। আমাৰ দতৰা গাঁৱৰে নিবাসী তেখেত। তেখেত 1500 টকা এটা ডনেট দিছে এই মাঘ বিহুৰ কণ্টেণ্টৰ কাৰণে। আৰু ভাই মই এটা কথাই কওঁ, মোক তাৰমানে মানুহে ফোন কৰে। ৰিচেণ্টলি মই মানুহ একজনক মই এনেকৈ মাৰি দিছোঁ পইচা ভাই। ল'ৰাটোৰ অসুখ, কিবা অসুখ হৈছে হ'লে ভাই ল'ৰাটোৰো মোৰ স্ক্ৰীনশ্বট দিছে, দি পেলাই কৈছে যে এনে কথা প্ৰাঞ্জল দা, কলিয়াবৰত ঘৰ তেখেতৰ। কলি ভাই মোৰ চলিটো দেখি পেলাই ভয়ো লাগছি, লাগি পেলাই মই পইচা পঠাই দিলোঁ ভাই। দি পেলাই মইতো গম নাপাওঁ এনাই কৈছে নে মিছা কৈছে, চলিটোৰ নামত যি এংকি পইচা নিওঁ মইতো ভবা নাই। এংকি ডনেট দি থাকোঁ না, পইচা গ'লে মোৰ অনৰ্থক হৈ গৈছে। মই কিন্তু ভবা নাই এতিয়াক লাগিল বা কি হ'ল পইচাকেইটা মোৰ এনাই গেল নেকি। এংকি ফোন কৰিছে যি প্ৰাঞ্জল দা এনা অসুখ, মোৰ এতিয়া ডাক্তৰ তাকে যাব পৰা নাই, পইচা নাই। ভয়ো লাগিল, সেইকাৰণে মই পইচাটো ডনেট দিলোঁ। মই যি পাৰোঁ সাধাৰণে মোৰ ফালৰ পৰা পইচা দিলোঁ। কি হ'ল গম পাইছি না, ঔষধ চৌষধো আনা বুলি কৈছে ভাই। তাহত মোৰ কাৰো হেল্প কৰা নাই, মই স্ক্ৰীনশ্বট গোটাই ৰাখি দিছোঁ। তেখেতে পান কাৰ্ড পৰ্যন্ত দিছে। মই তেতিয়াই মই হেৰি কৰিছোঁ, বিশ্বাস কৰিছিলোঁ। তেখেতে পান কাৰ্ড দি পেলাই মই কিন্তু স্ক্ৰীনশ্বট লগ স্ক্ৰীনশ্বট মাৰি থৈ দিছোঁ। তেখেতৰ নামটো ৰিভিলো কৰিম মই। তাৰপাছত মানুহজনে কৈছে দাদা আৰু 1000 টকা লাগিছিল। মই সেনেকৈ দিব নোৱাৰোঁ, এনে প্ৰব্লেম বেলেগ দিয়া মোৰ হেৰি নাই। তাৰপাছত মই দি আছোঁ, পইচা চইচা দি থাকোঁ বা সেই মানুহটোকো মই পইচা দিছোঁ। দি পেলাই যি মই কালি ঘটনাটো গম পাওঁ, তেখেতৰ ৱাইফে মোক মেছেজ দিছে, প্ৰাঞ্জল দা এংকি নেদবো, আপুনি পইচাটো নেদবো, কি মাল খায়। ভালে ভাই মোৰ দেখি পেলাই মোৰ মিছেছো গম পালাক যে এনে কথা, তুমি যি পইচাকেইটা দিয়া সেই পইচাটো মাল খোৱাৰ কাৰণে হাতছি ভাই। এনে কথা ভাই, চলটোৰ কাৰণেও আপুনি পইচাটো নি পেলাই মাল খাব লাগেনে। মই গম নাপালোঁ। এতিয়া ৱাইফে যদি মোক মেছেজটো নিদিলে কয়, প্ৰাঞ্জল দা এনে কথা, আপুনি যি পইচাকেইটা দি আছে সেই আমাৰ এওঁ মাল খাইছি। এনেকুৱা মানুহ থাকে ভাই। মই ভাল ভাবি পইচা দিওঁ, সেই পিঠা কাটাই চলটোৰ কথা কৈ পেলাই মাল খাইছি। তেখেতৰ নামটো ৰিভিল কৰিম ৰ'ব। আৰু এনেকুৱা কাৰণে মোক ফোন নকৰিব ভাই। এতিয়া যদি পইচা দিব লাগে বা কাৰোবাৰ ডনেট দিব লাগে ভাই, নিজে যাম মই ভাই, চাম, চাই পেলাই মই পইচা দিম। বাকী আমাৰ আঞ্জাখন হৈ গ'ল ফাইনেলি। এতিয়া মই কেঁচা ধনিয়াৰ পাতটো দি আঞ্জাখন নামি থ'ম, যিহেতু আমাৰ দেৰিও হ'ল, 3:30 বাজিলে। বাকী এহঁতক খানাটো টেষ্ট কৰিব দি ন, খানাটো যদি ভাল হয় বুলি ক'বা, যদি বয়া আছে বুলি ক'বা নে কি। চাৰটো নাৰকি দিয়া, ভাল হয় বুলি কি ক'বা, বয়া হলি বঢ়িয়া, সেইটোৱে। বাকী আমাৰ 3জন সৰু চলি বহি গ'ল। এতিয়া মই ভাতটো দিওঁ, আইটেম বেছি নাই, মাংস আৰু ভাত। কেনে হ'ল আপোনালোক অন কেমেৰাত দেখি দিম। খানাটো খাই কেনে পাইছ? ভাল লাগছে। হা ভাল লাগছে, গোটাই ভাল লাগছি না? জ্বালা চালা হৈছে নেকি? নাই নাইতো। খাই ভাল পাইছ? ভাল পাইছো। আৰু আহিবা না খানা খাব মাতিলি? আহিম। সঁচাই কৈছ নেকি? সঁচাই। খানাটো খাই কেনে পাইছ? বঢ়িয়া লাগছি। হা বঢ়িয়া লাগছি। জ্বালা চালা হৈছে নেকি? নাই। কি ক'বা তুমি? এই খানাটো বঢ়িয়া লাগছে, মাংস আঞ্জাখন বঢ়িয়া হৈছে। আৰু এই খানাত এই ৰেচিপিটো ঘৰত যোনে বনাব পাৰে আৰু আমাক মাতবি আৰু খানাক, বঢ়িয়া লাগছে। কোনোবাই ডাঙৰ মানুহ শিকি দিয়া নাছিল এইটোকো বা শিকাই দিছে নেকি? নাই। বাকী ঠাচ ঠাচে কৈ দিছে এই কথাটো, দেখাই থাক বাবু ন। বাকী বাবু খানাটো খাই কেনে পাইছ? ভাল লাগিছে। হা ভাল লাগিছে। জ্বালা চালা হৈছে নেকি? নাই। নিমখ চিমখ হৈছে না নাই? হৈছে। কম হৈছে নেকি? নাই।
বাকী আৰু খানা পাতিলে আহিব না নাহ আহিম দা হা মাতিলে আহিম কিয় নাম দিম কিন্তু তো নাই ভালকৈ পঢ়িবা দা কিন্তু অঁ বাবু পঢ়িবা দা কিন্তু ভাল কৰি পঢ়িবা না অ' বাবু ডাঙৰ হ'লে কি হ'বা ডাঙৰলে অঁ পুলিচ অঁ তুমি কি হ'বা ডাক্তৰ তুমি কি হ'বা আৰ্মি ইয়া বঢ়িয়া পঢ়ি যাব লাগিব কিন্তু ভাল হ'ব লাগে হয় না অঁ পঢ়িব লাগিব অঁ দা এতিয়া বাবু হাতে বোলে কিবা কয় কি ক'বা দে পাম চল দা আমি এতিয়া যাওঁ দা খানাটো বঢ়িয়া আছে মাজে মাজে মাতি থাকবা এই কে নাম দিম আহি দেখিবা না খাবা আহিবা না মাতিম স্কুল স্কুল কিন্তু কচি নকৰিবা স্কুল যাই দেখিবা ধৰা খানা বাজি স্কুল ধৰা যেতিয়া ছুটি হয় তেতিয়া আহি যাবা হয় না যাওঁ আমি যাবো যাবা তাই ন বাই 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 ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব আৰু মোৰ ডেছক্ৰিপশ্যনত নাম্বাৰটো দিয়াই থাকে তাতে আপোনালোকে ফোন কৰি মোক জনাব পাৰে আৰু যি তিনিজন সৰু সৰু ল'ৰাক মই নিমন্ত্ৰণ জনাইছোঁ তেখেত এই তিনিজন মোৰ প্ৰাঞ্জল কিটচেনত আহিল তেখেতক মই ধন্যবাদ জনাইছোঁ সৰু ল'ৰাকেইটাক আৰু এই চগতে তেখেতসকলৰ ভৱিষ্যত কামনা কৰিলোঁ যাতে ভাল 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 হয় তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু যিকেইজন দাদা বাইদেউসকলে এই উৰুকাৰ দিনাই মোক ডনেট দিছে দুখীয়াৰ কাৰণে তেখেতসকলক প্ৰাঞ্জল কিটচেন তৰফৰ পৰা ধন্যবাদ জনাইছোঁ আৰু কোনোবাই যদি মোৰ শুভাকাংক্ষীয়ে এই উৰুকাৰ দিনাই ডনেশ্যন দিব খোজে তেখেতসকলক মোৰ এইটো নাম্বাৰত ফোন কৰি যোগাযোগ কৰি ল'ব আৰু মোৰ এইটো নাম্বাৰত জিপেও আছে আপোনালোকে জিপে কৰি দিব পাৰে আৰু কিন্তু স্ক্ৰীনশ্বটটো দিব লাগিব ভাই মোৰ এইটো নাম্বাৰত হোৱাটছআপো আছে আপোনালোকে হোৱাটছআপত স্ক্ৰীনশ্বটটো দি দিব বিশেষ নকওঁ দীঘলীয়া নকৰোঁ তে নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই জয় আই অসম জয় জুবিন দা